নিজৰ দলৰ বিজেপি দলৰ এজন মুখ্যমন্ত্ৰী বনাই প্ৰথম দেখাওক, পিছৰ কথা পিছত ক'ব। আৰু আৰু সুনীতা, হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰে, লুৰিণজ্যোতি গগৈ এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাইজে কাক নিৰ্বাচিত কৰিব? খোৱাংবাসীৰ সপোন কি? ৰাজনৈতিক যিখিনি নিৰ্বাচন আহিছে, নিৰ্বাচন যাব, কিন্তু তাৰ মাজতে কোনখিনি সপোন খোৱাংবাসীয়ে দেখিব, সেই সপোনক সাকাৰ ৰূপ কোনে দিব, এই কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মঞ্চত অন্যান্য দিনসমূহৰ দৰে আজি উপস্থিত থকা তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে বিজু দুৱৰা, চক্ৰধৰ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ প্ৰতিনিধি তিনিগৰাকীক মই চিনাকি কৰি দিব বিচাৰিছোঁ। মোৰ একেবাৰে মঞ্চৰ মোৰ ফালৰ পৰা সোঁফালে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ প্ৰতিনিধি, খোৱাং মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিক্ৰম খাৰিয়া, মই আপোনাক স্বাগতম জনাইছোঁ। মাজত নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰাৰ প্ৰতিনিধি হিচাপে আছে বিজয় গগৈ, মই আপোনাক স্বাগতম জনাইছোঁ গগৈ ডাঙৰীয়া। আৰু একেবাৰে বাওঁফালে আছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ প্ৰতিনিধি হিচাপে আহিছে অংকিত গগৈ, তেখেত সম্পাদক যুৱ শক্তি কেন্দ্ৰীয় সমিতিৰ। আৰু অন্যান্য দল সংগঠনৰ, অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি আছে, আমি তেখেতসকলৰ ওচৰলৈকো যাবলৈ চেষ্টা কৰিম। আচলতে বৰ্তমান সময়ত খোৱাংবাসীয়ে কাক তেখেতসকলৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব বা নিৰ্বাচিত কৰাটো বিচাৰে। প্ৰথমতে মই বিক্ৰম খাৰিয়া ডাঙৰীয়া, যিহেতু বিধায়কজন আপোনালোকৰ, মই আপোনাৰ ওচৰলৈকে গৈছোঁ, কিয় অহা 5 বছৰৰ বাবে চক্ৰধৰ গগৈক খোৱাংবাসীয়ে তেখেতসকলৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব? ধন্যবাদ। আমাৰ খোৱাং সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা হৈ তথা আমাৰ বিজেপি পৰিয়াল হৈ এই জনমত 2026 ইয়াত যিসকল আমাৰ কাৰ্যকৰ্তা আছে বিভিন্ন দলৰ তথা আমাৰ এই প্ৰতিদিন টাইমৰ সমূহ কৰ্মকৰ্তালৈ আমি আমাৰ তৰফৰ পৰা সেৱা তথা প্ৰণাম জনাইছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ যি প্ৰখ্যাপিত প্ৰাৰ্থী শ্ৰদ্ধাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াক এইকাৰণে আমি জয়ী কৰাব লাগিব, যিহেতুকে আমি দেখিছোঁ যোৱা 10টা বছৰত তেখেতে ভাৰত স্বাধীন হোৱাৰ পিছত যিখিনি কাম কংগ্ৰেছ দলে কৰিব পৰা নাছিলে, আজি যোৱা 10টা বছৰত তেখেতে যিমানখিনি কাম কৰিলে হয়তো স্বাধীন হোৱাৰ পিছত আজিলৈকে কোনো দলে আজিলৈকে ইয়াত কাম কৰিব পৰা নাছিলে। গতিকে আগন্তুক 5 বছৰ যদি আমাৰ ৰাইজে, মই অনুৰোধ জনাইছোঁ কোনেও যাতে কথাখিনি অপেনিং ৰিমাৰ্কছখিনি আমি শুনো, সকলোৱে শুনো। তেখেতক আৰু আমি যদি আৰু 5 বছৰ দিব পাৰোঁ, আৰু নিশ্চয় তেখেতক ৰাইজে দিবই, আমাৰ এইটো বিশ্বাস আছে। আমাৰ যি 2-এটা কাম থাকি গৈছে, এই কামখিনি অহা 5টা বছৰত আমাৰ তেখেতে চক্ৰধৰ গগৈ ডাঙৰীয়া আদায় কৰিবৰ কাৰণে সক্ষম হ'ব। মই বিজয় গগৈ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰাৰ প্ৰতিনিধি হিচাপে আছে। মই আপোনাক সুধিছোঁ যে কিয় বিজু দুৱৰা ডাঙৰীয়াক আপোনাৰ প্ৰাৰ্থী, যাক আপুনি প্ৰতিনিধিত্ব কৰিছে, অহা 5 বছৰৰ বাবে খোৱাংবাসীয়ে নিৰ্বাচিত কৰিব? ধন্যবাদ। প্ৰতিদিন টাইম আমাৰ সমবেত খোৱাং সমষ্টিবাসী সকলোকে বিজু দুৱৰা হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। খোৱাং আমাৰ, আমি খোৱাং, আকৌ কৈছোঁ, খোৱাং আমাৰ, আমি খোৱাঙৰ। 1,57,363 জন ভোটাৰে এইবাৰ মন বান্ধিছে খোৱাঙত ভূমিষ্ঠ এজনক ভোট দিব। বিধায়ক ৰূপে, সেৱক ৰূপে প্ৰতিষ্ঠিত কৰিব। বিজু দুৱৰা মাত্ৰ প্ৰতীক। মই অনুগ্ৰহ কথাখিনি অপেনিং ৰিমাৰ্কছখিনি শুনি লওঁ, অপেনিং ৰিমাৰ্কছখিনি শুনি লওঁ। 1,57,363 জন ভোটাৰে এইবাৰ বিজু দুৱৰাক ভোট দিব নালাগে, নিজক ভোট দিয়ক, নিজক ভোট দিয়ক। খোৱাং সমষ্টিৰ উন্নয়ন কৰিবলৈ নিজক ভোট দিয়ক। কোনো চালানী নচলিব, চালানী গো বেক। মই অংকিত গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ, মই অকণমান ৰখাইছোঁ। অংকিত গগৈ, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে লুৰিণজ্যোতি, নাই আপোনালোক বহক। মই অংকিত গগৈ, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কিয় লুৰিণজ্যোতি গগৈক খোৱাংবাসীয়ে নিৰ্বাচিত কৰিব? প্ৰথমতে মই সুনীতাক ধন্যবাদ জনাইছোঁ আৰু সমগ্ৰ খোৱাংবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ বিজেপি চৰকাৰৰ যি বিভাজন, তেখেতসকলৰ যি দমন, তেখেতসকলৰ যি শোষণ, সেই শোষণৰ বিৰুদ্ধে এইবাৰ খোৱাং সমষ্টিবাসী ৰাইজে লুৰিণজ্যোতি গগৈ ভোট দিব। এজন ডাইনামিক লিডাৰ হিচাপে
এজন উন্নয়নমুখী নেতা হিচাপে, ব্যতিক্ৰমী চিন্তাধাৰাৰ ব্যক্তি হিচাপে এবাৰ খোৱাংবাসী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দিব। কাৰণ গম পায় যে 10 বছৰ তেখেতসকলে যি উন্নয়নৰ নামত তেখেতসকলৰ যি শ্লোগান, উন্নয়নৰ তেখেতসকলে নাম দি তেখেতসকলে ডিঙিৰ শিৰ ফুলাই ফুলাই যি তেখেতসকলে ফুলজাৰি মানিলে, সেই ফুলজাৰিৰ বিৰুদ্ধে এইবাৰ খোৱাংবাসী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দিব। খোৱাংবাসী খোৱাং অঞ্চলৰ মূল ৰাস্তাৰ ঐতিহাসিক বৰফুকন আনিলে আপুনি এবাৰ সুনীতা আপুনি এবাৰ গাড়ীৰে যাওক। খোৱাঙৰ মৰিয়া আনিলে আপুনি এখন গাড়ী লৈ যাওক। কি কদৰ্যময় অৱস্থা, কি কদৰ্যময় অৱস্থা। সেই অৱস্থাৰ বিৰুদ্ধে এইবাৰ খোৱাং বাকী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দিব। ধন্যবাদ জনাইছোঁ। মই অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি আছে, মোৰ যদি ভুল নহয় টাইপাৰ প্ৰতিনিধি আছে। মই অকণমান কওক, কথাখিনি শুনিব দিয়ক, কথাখিনি শুনিব দিয়ক। জিন্দাবাদ জিন্দাবাদ চবাই চিঞৰিব পাৰে। অকণমান শুনক। কিয় মই অকণমান বহিবলৈ দিছোঁ। নহয়, আপোনালোকে কথাখিনি শুনিবলৈ দিয়ক, দাদা কথাখিনি শুনিবলৈ দিয়ক। চিঞৰি থাকিলে মই একো ক'ব নোৱাৰিম। কিয় কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি আপোনালোকে বিচাৰে? কি ক'ব? কি ধৰণৰ জনপ্ৰতিনিধি নিৰ্বাচিত হোৱাটো বিচাৰে? নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে উপস্থিত সকলোকে, আপোনাক স্বাগতম জনাইছোঁ নৱগঠিত খোৱাং সমষ্টিলৈ। আজি আমি এটা কথা ক'ব লাগিব, আচলতে পূৰ্বৰ মৰাণ আৰু খোৱাং প্ৰত্যেক সময়তে কিন্তু বঞ্চিত হৈ আহিছে। কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ, সকলো চৰকাৰ ইয়াত শাসন কৰি গ'ল, কিন্তু খোৱাং তথা পূৰ্বৰ মৰাণ আজি মৰাণেই হৈ আছে, খোৱাঙেই হৈ আছে। যদি আমি ক'বলৈ যাওঁ কংগ্ৰেছৰ কথা, যদি আমি ক'বলৈ যাওঁ বিজেপিৰ কথা, সমান্তৰালভাৱে সকলোৱে আজি বিফল বুলি আমি ক'ব লাগিব। টাই আহোম জনগোষ্ঠীৰ এজন যুৱক হিচাপে বিগত বহু বছৰে আমাৰ এটা বহুত ডাঙৰ দাবী যে আমাক জনজাতিকৰণটো প্ৰদান কৰক, কিন্তু দুখনকৈ শাসিত চৰকাৰ থকাৰ পিছতো আজি কিন্তু ইয়াৰ প্ৰতিবেদনখন তেওঁলোকে কেন্দ্ৰলৈ পঠাব পৰা নাই, সেইটো তেওঁলোকৰ বিফলতা। সমান্তৰালভাৱে আমি ক'ব লাগিব এজন আহোম প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ দৰে আসন অলংকৃত কৰিলে প্ৰায় 15 বছৰ। তেখেতসকলেও কিন্তু আমি লেখত ল'বলগীয়া, কাৰণ তেখেতসকলেও কোনো আমি অৱদান আমাৰ আহোম জনগোষ্ঠীলৈ আমি পোৱা নাই। গতিকে আমি ক'বলৈ বহুত কঠিন হৈ পৰে যে আমি কেনেকুৱা ধৰণৰ প্ৰতিনিধি বিচাৰোঁ। আচলতে 126জন বিধায়কৰ ভিতৰত যিজনে বিধানসভাত খোৱাং সমষ্টিৰ ৰাইজৰ কথা ভাবিব, সেনেকুৱা এজন প্ৰতিনিধি আমি এই খোৱাং অঞ্চলৰ ৰাইজক উচিত বিবেচনা কৰি আমি বিধানসভালৈ পঠিয়াবলৈ আমি অনুৰোধ জনাইছোঁ, যিজনে কেৱল খোৱাঙৰ হকে মাত মাতিব, খোৱাঙৰ ৰাইজৰ হকে মাত মাতিব, 126টা সমষ্টিৰ ভিতৰত খোৱাং সমষ্টিটোক উজ্বলাই ৰাখিব। আমি বিগত সময়ত দেখিবলৈ পাইছোঁ কি শাসিত চৰকাৰ, কি আপোনাৰ বিৰোধী, কেৱল ৰাস্তা ঘাটৰ ৰাজনীতিৰে যেন কেৱল এবাৰ এই বছৰৰ ৰাজনীতিৰ, এই বছৰ নিৰ্বাচনৰ মূল বিষয়। যদি ক'বলৈ যায় বিজেপিয়ে কেৱল ৰাস্তা ঘাট নিৰ্মাণৰ কথা, কিন্তু সেইভাগে আমি দেখিবলৈ যাওঁ জাতীয় পৰিষদ অৰ্থাৎ বিৰোধী ঐক্য মঞ্চ যদি আমি দেখিবলৈ, তেওঁলোকৰ প্ৰতিনিধি কেৱল অকল যিকেইটা ৰাস্তা বনাব পৰা নাই সেই ৰাস্তাকেইটাক লৈহে ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ। আচলতে মূল্যবোধৰ ৰাজনীতি আমি প্ৰজন্মই কেতিয়া পাম? শিক্ষাক লৈ ৰাজনীতি আমি কেতিয়া পাম? আমাৰ অৰ্থনৈতিক অৱস্থা ইমানেই আজি বেয়া, সেয়াক লৈ কোনে মাত মাতিব? গতিকে সকলোবোৰ এক চিন্তিত বিষয় হিচাপে পৰিগণিত হৈছে। আমি ভাবোঁ এনেকুৱা এজন আমাৰ খোৱাং সমষ্টিৰ ৰাইজে এনেকুৱা এটা ভূমিকা লওক, সকলোবোৰ বিবেচনা কৰি চাওক, সকলো ফালৰ পৰা চাই যিজন প্ৰতিনিধিয়ে আচলতে আমাৰ খোৱাং সমষ্টিটোক সঁচাকৈ উজ্বলাই ৰাখিব পাৰিব, অসমৰ প্ৰেক্ষাপটত 1 নম্বৰ হিচাপে আমাক যোনে প্ৰতিষ্ঠা কৰিব পাৰে, তেনেকুৱা এজন প্ৰতিনিধিক আমি নিৰ্বাচন কৰিবলৈ সকলোকে অনুৰোধ জনাম। আচাৰ প্ৰতিনিধি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, তাৰপিছত মই ৰাজনৈতিকভাৱে কথা বতৰা পাতিম, কাৰণ ৰাজনীতিলৈ গ'লেই কথাখিনি কি হ'ব জানো। গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথম কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি আপুনি বিচাৰে? নিশ্চয় দিলে আমিতো বিচাৰি দিলে আমাৰ যি খোৱাং সমষ্টি সেইটো উন্নয়ন হওক, কিন্তু তাৰ পৰিৱৰ্তে মই এটা কথা ক'ব নিশ্চয় লাগিব, যিহেতু আমি বৰ্তমান আমি আদিবাসী যিখিনি মানুহ আছে আমি শাসন কৰিব লাগে, কিন্তু শাসনৰ পৰিৱৰ্তে আমি শোষণ পাইছোঁ। ধৰি লওক কি কাৰণে ক'বলগীয়া আছে, আজি 250 টকা ধৰিলে আমি কোনো পধ্যে ধৰিলে মানে স্কুলত পঢ়িব নোৱাৰোঁ, ধৰিলে আৰু ডাঙৰ মানুহ হ'ব নোৱাৰোঁ, এইটো একদম স্পষ্ট কথা। আৰু 250 টকাত আমি 40 টকা কেজি চাউল খাবলৈ আমি গম পাইছোঁ ধৰিলে কেনেকৈ লাগিছে। আমি ধৰিলে মানে আমি আৰু যিখিনি ধৰিলে মানে সমস্যা আছে, মূল সমস্যাখিনিতো বহুত আছেই, ধৰিলে জনজাতিকৰণ, এই মাটি পট্টা এইখিনিতো আছেই, কিন্তু আমাৰ যিখিনি ধৰি দৈনন্দিন জীৱনত যিখিনি চলিব লগা ধৰিলে হয় সেইখিনি কাৰণে আমি একেবাৰে পৰা নাই। ধৰিলে যদি এটা যদি আমি বাগানৰ কোৱাটাৰত যদি আমি চাব যায় তেতিয়া নিশ্চয় গম পাব এতিয়া বাৰিষা হোৱাই নাই, ধৰিলে চবৰে পানী পৰিছে। আমি বাগানৰ মেনেজাৰক খটাই ধৰিলে আমি এইখিনি ঠিক কৰাব লগা হৈছে। যদি তেখেতে সঁচাই যদি উন্নয়ন বিচাৰিলেহেঁতেন, কিন্তু এই PMY আই ঘৰ প্ৰত্যেক ঘৰে ঘৰে পাবলৈ সক্ষম হ'লহেঁতেন। ধৰিলে মই খাৰিয়ানে কৰি মই আপোনাৰ ওচৰলৈ গৈছোঁ, যিহেতু আপুনি শাসক পক্ষৰ প্ৰতিনিধি, তাৰপিছতে মই ৰাইজৰ মাজলৈ আহিম। যিটো কথা দুটা জাতীয় সংগঠন, এজন টাইপা আৰু তেখেত আদিবাসী ছাত্ৰ সন্থা আচাৰ প্ৰতিনিধি, এজনে ক'লে ধৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ হয়, আমি দেখিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নতুন এটা সূত্ৰ চৰকাৰে আৱিষ্কাৰ কৰিছে ৰাজ্য চৰকাৰে, ST V, আৰু চাহ জনগোষ্ঠীৰ মাটিৰ পট্টাৰ কথাও কৈছে। কিন্তু বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো বিলখন বিধানসভাত উত্থাপন কৰিলে ঠিকেই, কিন্তু সেই বিধেয়কখনৰ ওপৰত কোনো বিতৰ্ক নহ'ল। এতিয়ালৈকে বিধেয়কখন কি অৱস্থাত আছে কোনো গম নাপালে। এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি? মই যিহেতুকে মই নিজেও আদিবাসী চাহ জনগোষ্ঠীৰ পৰা বিলং কৰোঁ, গতিকে মই এটা কথা প্ৰথমে এই যিটো বিষয় আমাৰ হাজিৰাৰ প্ৰসংগত ওলাইছে সেই বিষয়টো মই আপোনালোকক জনাব বিচাৰিছোঁ।
আজিৰ পৰা 10টা বছৰ আগতে 2014-16 চনত আমাৰ আদিবাসী চাহ জনগোষ্ঠীসকলৰ শ্ৰমিকৰ হাজিৰা আছিল 116 টকা। 116 টকা। মোৰ কথাখিনি শুনি লওক। 116 টকা। তাৰপিছত এতিয়া 250 টকা হ'লগৈ। যোৱা 10টা বছৰত আমাৰ 134 বাঢ়িলে। অহাকালি নহয়, এপ্ৰিল 1 তাৰিখৰ পৰা আকৌ 30 টকা বাঢ়িব, 280 টকা হ'ব। 280 টকা হ'ব। তো এতিয়া কথা হ'ল এই যে আমাৰ 2014-16 চনৰ আগত কংগ্ৰেছ গভৰ্ণমেণ্টে প্ৰায় 60-70টা বছৰ ৰাজত্ব কৰিলে। সেই সময়ত যদি 8 আনা 4 আনা 12 আনা যদি নবঢ়ালেহেঁতেন, তাতকৈ যদি বেছি বঢ়ালেহেঁতেন, হয়তো আজি 300ৰ পৰা ওপৰ হ'লহেঁতেন। এই তাৰ কাৰণে দায়ী কিন্তু সম্পূৰ্ণ কংগ্ৰেছ চৰকাৰ দায়ী, এইটো মই ক'ব বিচাৰিছোঁ। আজি 164 টকা বাঢ়িলে আৰু আপুনি এভাৰেজ হিচাপে যদি চাবলৈ যায়, প্ৰতিটো বছৰত 16 টকা 40 পইচাকৈ আজি তাৰিখত আমাৰ বিজেপি চৰকাৰে বঢ়ালে। গতিকে বিজেপি চৰকাৰ দিনত 164 টকা বাঢ়িলে। এইখিনি কথা কৈছোঁ। নহয়, মোৰ প্ৰশ্নটো মজুৰিৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণ আছিল। 6 জনগোষ্ঠী জনজাতিকৰণক লৈ এতিয়া স্থিতিটো কি? 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ত আমাৰ ইতিমধ্যে মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিছে আৰু আপোনালোকে নিশ্চিত থাকক, যিহেতুকে আমাৰ চৰকাৰ বিজেপি চৰকাৰ আহিবই আৰু সেই বিজেপি চৰকাৰ দিনতে এই কামটো সম্ভৱ হ'ব। মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ। ঠিক আছে, মই যাম। মই এজন যদি অসম জাতীয় পৰিষদৰ লওঁ, এজন বিজেপিৰ লওঁ আৰু এজন বিজু দুৱৰাৰ প্ৰতিনিধি লওঁ। মই প্ৰথমতে জাতীয় পৰিষদৰ এজন প্ৰতিনিধিৰ ওচৰলৈ আপোনালোকৰ ওচৰত আহিছোঁ। হয়। যিহেতু হাজিৰাৰ কথাটো ক'লে, আমি পৰিৱৰ্তন বিচাৰিছিলোঁ, সেইটো কাৰণে কংগ্ৰেছৰ খেতিক বিজেপিক আনিছিলোঁ। এই কথাটো কিন্তু আপুনি স্বীকাৰ কৰক। আমি আমি পৰিৱৰ্তন বিচাৰি সেইটো কাৰণে কংগ্ৰেছৰ খেতিক বিজেপিক আনিছোঁ। কিন্তু কংগ্ৰেছে টুপি পিন্ধাব বুলি কি আমাৰ জনগোষ্ঠী কি বিজেপিয়ে টুপি পিন্ধাব নেকি? আমি কেতিয়াও বিচৰা নাছিলোঁ 5,000 টকা, আমি বিচাৰিছিলোঁ 551 টকা। আমি মাটি পট্টা বিচাৰিলোঁ, আমি পৰপত্ৰ বিচৰা নাছিলোঁ। আমি জনজাতিকৰণ ইতিমধ্যে মাটিৰ পট্টা দি আছে। আমাৰ খোৱাং সমষ্টিৰ লেপেটকটা আৰু চেপন বাগানৰ ইতিমধ্যে আমাৰ পট্টা বিতৰণ কৰিছে। সন্মানীয় বিধায়ক মহোদয়ৰ উপস্থিতিত তেখেতে মাটিৰ পট্টা লেপেটকটা বাগান আৰু আমাৰ চেপন বাগানৰ পৰা আৰম্ভ কৰিছে। আৰু আমি আগবাঢ়ি নাহিব, কোনো আগবাঢ়ি নাহিব। মই অকণমান বিজু দুৱৰাৰ প্ৰতিনিধি কোনোবা এজনৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈকে আহিছোঁ। অকণমান সকলো বহক। মই তেখেতকে সোধোঁ, মই এটা কথা খালি আপুনি মোক বুজাই দিব লাগে আপোনালোকৰ প্ৰতিনিধিগৰাকীৰ হৈ। তেখেত এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আছিল, কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী আছিল। হঠাৎ ইয়াত মিত্ৰ সুযোগে প্ৰাৰ্থী দিয়াৰ পিছত তেখেতে ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব বিচাৰিলে। ৰাইজৰ দল যেতিয়া মিত্ৰ হ'ল, আকৌ তেখেতে নিৰ্দলীয় হিচাপে বুলি কৈছে। মূল উদ্দেশ্যটো আচলতে কি? কিয় সমাজ সেৱা আনে নিজে বিধায়ক হোৱা? তেখেতৰ মূল উদ্দেশ্যটোৱে আছিলে যে ৰাইজৰ এজন সেৱক আৰু ৰাইজক সেৱা কৰাৰ কাৰণে স্বাৰ্থত তেখেতে আজি 5টা বছৰে তেখেতে কংগ্ৰেছ দলৰ যিটো ভেটি শক্তিশালী কৰি ৰাখিছিলে, কিন্তু ৰাইজৰ হকে তেওঁ কাম কৰাৰ এটা ইচ্ছা কৰিছিলে। কিন্তু আজি কংগ্ৰেছ দলে তেখেতক প্ৰাৰ্থিত্ব নিদিয়াৰ কাৰণে তেখেতে আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতে ৰাইজক সেৱা কৰাৰ স্বাৰ্থত আজি নিৰ্দলীয় হিচাপে তেখেতে প্ৰতিদ্বন্দ্বিতা। মই আমাৰ সকলোৰে অধিকাৰ আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ, সেইটো ভাৰতীয় সংবিধানে আমাক দিয়া অধিকাৰ। মই সুধিছোঁ যে তেখেতে ঠিক আছে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ পেলাই তেখেতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাত কোনো আপত্তি নাই বা কাৰো আপত্তি থাকিব নোৱাৰে, এইটো অধিকাৰ। কিন্তু তেখেতে আগদিনাখনি অৰ্কিড পাৰ্কত যোৱা দেখিলোঁ আমি। অখিল গগৈক লগ ধৰিলে, তেতিয়া ৰাইজৰ দলে পৃথকে নিৰ্বাচন খেলাৰ কথা আছিল। তাৰপিছত যেতিয়া একেলগে নিৰ্বাচন খেলাৰ কথা হ'ল, তেখেতে হঠাৎ নিশাটোৰ ভিতৰতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা, মানে 2টা দিনত সম্ভৱতঃ 2টা দল সলাইছে। এই কাৰণটোহে বুজি পোৱা নাই, মই এই কাৰণটো বিচাৰিছোঁ। নহয়, তেখেতে দল সলাইছে ঠিক, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেখেতে ৰাইজৰ দলক মানে আজি স্থিতিটো সবল কৰিবৰ কাৰণে কৰিছিলে। কিন্তু দেখিলে যে মানে ৰাইজৰ দলেও আজি কংগ্ৰেছ দলৰ মানে হেৰি কৰাৰ কাৰণে, সহায় কৰাৰ কাৰণে তেখেতে নিজেই মন বান্ধিলে যে মই ৰাইজক সেৱা কৰিম, গতিকে মই নিৰ্দলীয় প্ৰাৰ্থী। ধন্যবাদ জনাইছোঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা এজন প্ৰতিনিধি, হয় দাদা আপোনাৰ ওচৰলৈকে আহিছোঁ। অভিযোগ অন্য কথা একো নাই। বিজেপি প্ৰাৰ্থীসকলে কৈছে উন্নয়ন হৈছে বা আপোনালোকেও কৈছে, সেইকাৰণেই জিন্দাবাদ ধ্বনি আহিছে। আৰু তেখেতসকলৰ ফালৰ পৰা কৈছে উন্নয়ন নাই হোৱা। আপোনাৰ প্ৰাৰ্থীৰ সমৰ্থনত আৰু খোৱাঙৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কেনেকুৱা প্ৰতিনিধি বিচাৰে আৰু কি ধৰণে আপোনাৰ পক্ষ সমৰ্থন কৰিব? অনুগ্ৰহ কৰি বহি দিয়ক, মই একদম অনুৰোধ জনাইছোঁ।
মই ভাৰতীয় জনতা পাৰ্টীৰ একোজন প্ৰতিনিধি হিচাপে মই সদায় বিচাৰিম যে কি ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰক্ষিপ্ত প্ৰাৰ্থীয়ে সদায় বিজয়ী হৈ থাকক আৰু এইটো ৰাইজে প্ৰতীয়মান কৰিব অহা দিনবিলাকত যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ ডাঙৰীয়া এই সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত কৰিব। আৰু আপোনালোকক এটা কথা কৈছোঁ, যোৱা 10 বছৰত এই সমষ্টিটো ৰেৰপি আছিলে। আপোনালোকে যদি বানপানীৰ কথা কয়, গৰাখহনীয়াৰ কথা কয়, ৰাস্তা পদূলিৰ কথা কয় বা বিভিন্ন শিক্ষানুষ্ঠানৰ জৰাজীৰ্ণ অৱস্থাৰ কথা কয় 10 বছৰ আগতে, তেতিয়া প্ৰতি মুহূৰ্ততে আহিছিলে কি অকল খোৱাং সমষ্টিটো, সেইটো সময়ত মৰাণ সমষ্টি। আৰু আজিৰ তাৰিখত আপুনি যেনিয়ে যায়, আপুনি যদি কলাখোৱা ফালে যায় তাত দেখিব আমি 2 লেনযুক্ত ৰাস্তা হৈছে, আপুনি ৰাংচালি ফালে যায় তাত 2 লেনযুক্ত ৰাস্তা হৈছে। ইতিমধ্যে এজন বন্ধুৱে কৈছে মৰিয়ালিটোৰ কথা, মৰিয়ালিটো ইতিমধ্যে নিৰ্মাণ কৰিবলৈ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে। আৰু আপোনাক এটা কথা কৈছোঁ, বৰফুকন আলিটো ইতিমধ্যে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। আমি গোটেই সমষ্টিতে 5খন আদৰ্শ বিদ্যালয় পাতিছোঁ আৰু গোটেই আদৰ্শ বিদ্যালয়কেইখন আমি আমাৰ মডেল অংগনবাড়ী বনাইছোঁ। আমি প্ৰতি মুহূৰ্ততে আমাৰ সকলো ৰাইজ একেলগতে গোটেই সমূহ ৰাইজকে উন্নতি বিচাৰিছোঁ। আমি বাগানৰ চাহ শ্ৰমিকসকলৰ উন্নতি বিচাৰিছোঁ। সেইকাৰণে গোটেই সমষ্টিটোতে 27টা ৰাস্তা প্ৰতিখন বাগানতে আমি পকা বনাবলৈ ইতিমধ্যে শেষ কৰিছোঁ। আৰু এটা কথা কি, আমি ৰাইজৰ শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক গোটেই দিশটো আমি উন্নতি বিচাৰিছোঁ। আমি কোনো এটা জনগোষ্ঠীৰ উন্নতি বিচৰা নাই। আমি সমস্ত যি আমাৰ ভোট আছে 1,57,369 জন সকলোকে লৈ সমূহীয়াকৈ গোটেই সমষ্টিটো উন্নতি কৰি অহা 5 বছৰত আমি গোটেই সমষ্টিটো অসমৰ ভিতৰত জাকত জিলিকা কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু এটা কথা কওঁ, আমাৰ বন্ধুসকলে চিঞৰি আছে, তেওঁলোকে বাৰে বাৰে কৈছে, কিন্তু এটা কথা তেওঁলোকে নাজানে, এই যে চিঞৰটো তেওঁলোকৰ এই ভোট গণনাৰ দিনাখনলৈকে থাকিব। আৰু ভোট গণনাখনৰ দিনাখন শেষ হ'ব নহয়, তেওঁলোকে কাউণ্টিং হলৰ পৰা আধাতে পলাব। এইটো মই আজিয়ে আপোনাক কৈ দিছোঁ। ধন্যবাদ জনাইছোঁ। হ'ব, অকণমান ৰওক, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। মই পোনপটীয়া অকণমান চিঞৰটো ভোট গণনাৰ পিছত নাথাকে। দাদা প্লিজ দাদা প্লিজ, চিঞৰটো ভোট গণনাৰ পিছত নাথাকে। এতিয়া যি চিঞৰ আছে কি ক'ব আৰু আপোনালোকৰ প্ৰাৰ্থীৰ সমৰ্থনত? ধন্যবাদ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ, আমাৰ উপৰোক্ত বক্তাক যি কৈছে যে চিঞৰটো আমাৰ ইলেকশ্যনৰ দিনাখনলৈ থাকিব, তাৰপিছত নাথাকে বুলি কৈছে। প্ৰথম কথাটো হ'ল যে ইয়াৰ সিদ্ধান্ত আপুনি ল'ব নোৱাৰে, মই ল'ব নোৱাৰোঁ, ইয়াৰ সিদ্ধান্ত ৰাইজে ল'ব। দ্বিতীয় কথা কৈছোঁ, আপোনালোকে ৰাজনীতি কৰিছে, উপদেশ মোৰ পৰা নাপাওঁ। এই পৰিয়াল কেনি ৰাজনীতি নকৰিব, ৰাইজৰ কাৰণে ৰাজনীতি কৰক। ৰাইজে বুজি পালে, ৰাইজে চাই আছে। আপোনাকো মই কৈছোঁ, ইয়াৰ উত্তৰ ৰাইজে আপোনাক দিব। 9 তাৰিখে বিয়া পাতিম, 4 তাৰিখে ৰিচেপশ্যন খাবলৈ আহিব। আৰু দ্বিতীয় কথা, বৰ্তমান সময়ত যি মহিলা কেন্দ্ৰিক ৰাজনীতি কৰি আছে, আপোনাৰ টিভি মাধ্যমত মহিলাসকলে চাই আছে, খোৱাংবাসী ৰাইজে চাই আছে। মানুহে যে কৈ আছে বিজেপিয়ে যে মিটিঙত নগ'লে আঁচনি কাটিব, আমুকত নগ'লে আঁচনি কাটিব, ক'ব বিচাৰিছোঁ শিৱসাগৰত প্ৰমাণ আছে হ'লে দিয়ক, ক'ত কাটিছে কি কৰিছে প্ৰমাণ আছে হ'লে দিয়ক। আৰু আপোনাৰ যোৰহাটত আমাৰ গৌৰৱ গগৈ তেখেতৰ আঁচনি কাৰ্ড নাই খোৱা কাৰো। ভয় কৰিব দৰকাৰ নাই, ওলাই আহক, ভোট দিয়ক, জয়যুক্ত কৰক আৰু জয় নিশ্চিত আপোনালোকে চাই ল'ব। এবাৰ মই অকণমান মঞ্চলৈ যাবলৈ চেষ্টা কৰিম। অকণমান অনুগ্ৰহ কৰিছোঁ, অকণমান বহক। মই অকণমান অংকিত গগৈ আপোনাৰ ওচৰলৈকে আহিছোঁ, তাৰপিছত আপোনালোকৰ ওচৰলৈ যাম। মই অকণমান কথাও পাতিব লাগিব যে যিটো কথা তেখেতসকলে উত্থাপন কৰিছে যে এই প্ৰসংগতে নহয় দাদা মই আপোনাৰ কথা কৈছোঁ, এইটো একদম অশোভনীয়। মঞ্চৰ সন্মুখত এনেকৈ হাতটো ওপৰলৈ দি পেলাই জঁপিওৱাটো অশোভনীয়, নাপায়, এইটো নকৰিব, একদম নাপায়। আপুনি দিল্লী একদম নাপায়। মই আহিম আপোনাৰ ওচৰলৈ। যে যিটো প্ৰশ্ন বা অভিযোগ উত্থাপন কৰি আছে, এইফালে মই শুনি আছোঁ যে লুৰিণ গগৈ ইয়াৰ স্থানীয় নহয়, তেখেতসকলে উত্থাপন কৰিব খুজিছে। সেই কথাটোকে মই আপোনাৰ ওচৰলৈ আহিছোঁ। অশোক সিংহালৰ নিচিনা বনিয়াই যদি বিধানসভা দবদবাই থাকিব পাৰে, অশোক সিংহালৰ নিচিনা বনিয়াই যদি সমষ্টি ডিলিমিটেশ্যনৰ কথা তেখেতসকলে নিৰূপণ কৰিব পাৰে, লুৰিণ যদি অসমৰ হয়, অসমীয়া হয়। তেখেতৰ প্ৰত্যেকটো সমষ্টিত, অসমৰ প্ৰত্যেকটো সমষ্টিত নিৰ্বাচন খেলাৰ অধিকাৰ আছে। এই কথা বিজেপি চৰকাৰে কিয় নকয়? সৰ্বানন্দ সোণোৱাল ক'ত আছিল? সৰ্বানন্দ সোণোৱালে কিয় মাজুলী সমষ্টিৰ পৰা বিধায়ক খেলিছিল? কিয় মৰাণ সমষ্টিৰ বিধায়ক খেলিছিল? এইবিলাক কথা তেওঁলোকক সোধক, এবাৰ তেখেতলোকক সোধক, কিয় উত্তৰ কি দিব? আজি বিজয় গুপ্তাৰ নিচিনা মানুহক, বিজয় গুপ্তাৰ নিচিনা বহিৰাগতক চেণ্টাৰ গুৱাহাটী পাতি থৈ দিছে। লুৰিণ গগৈ অসমীয়া হয়, অসমত তেখেতৰ নিৰ্বাচন খেলিবলৈ অধিকাৰ আছে। আপোনালোকৰ প্ৰতিনিধি কথা কোৱা সময়ত যদি হুলস্থুল কৰে, তেওঁৰ কথাখিনিয়ে নুশুনিব। মই বিজয় গগৈ ডাঙৰীয়া, মই এটা ভাৰতীয় গণতন্ত্ৰত কোনোবা স্থানীয় নহয়, আমি সকলোতে দেখিছোঁ। এইটো
কিন্তু মই আপোনাৰ যিটো কথা সুধিছিলোঁ, আপুনি ক'লে যে খোৱাং আমাৰ, আমি খোৱাঙৰ বাবে জন্মস্বত্ব বিজু দুৱৰাৰ, কিন্তু তাৰোপৰি মানুহৰ কিছুমান ভিজন থাকিব লাগিব যে মই আমুক কাম কৰিম, খোৱাংবাসীৰ এইখিনি কাম কৰিম, এইখিনি উন্নয়ন কৰিম। তেনেকুৱা ভিজন কি আছে আপোনালোকৰ? চব কি কাম কৰিব মানে, কিয় দিছিল? আপুনি কণ্টিনিউ কৰক, প্লিজ আপুনি কণ্টিনিউ কৰক। যোৱা 25 বছৰে খোৱাং সমষ্টিয়ে অকল বাহিৰৰ প্ৰাৰ্থীয়ে বিধায়ক বনাই আছে। মই সেইটো বুজি পালোঁ, সেইটো লাগে জন্মস্বত্ব। ঠিক আছে, খোৱাংবাসীয়ে এজন স্থানীয় প্ৰাৰ্থী বিজয়ী কৰাব। মই আপোনাৰ আপিলটোকে মই বিচাৰো হয়। খোৱাঙৰ আৱেগ, খোৱাঙৰ অনুভূতি, খোৱাঙৰ মাটি, খোৱাঙৰ বতাহৰ লগত পৰিচিত এজন ব্যক্তিক এবাৰ খোৱাংবাসী ৰাইজে MLA বনাব। খোৱাং কোনো ফেক্টৰী নহয়, বাহিৰৰ পৰা অহা মানুহক নহয় দাদা যে MLA বনাব। নহয় আপুনি, মই আপোনাক এটা অনুৰোধ কৰিছোঁ, হয় প্লিজ মই খোৱাংবাসীয়ে এবাৰ নেমানে, মানি নলয়। খোৱাংবাসী ৰাইজে ইতিমধ্যে মন মানিছে। মই সেইটো বুজিছোঁ। এবাৰ খোৱাঙতে জন্ম হোৱা এজনক প্ৰশ্নটো বুজা নাই, বিধায়ক বনাব। নহয় আপুনি প্ৰশ্নটো বুজা। মই হয় বিজু দুৱৰা জিকিব, হয়, তেখেতৰ মিছনটো শুনিছোঁ মই। কি জিকিব নাই, কি কৰিব, তিনিটা কাম। তেখেতে সৰুৰ পৰা সামাজিক কাম কৰি আহিছে, সমাজৰ লগত তেখেত ওতপ্ৰোতভাৱে জড়িত। তেখেতে নিজৰ সাঁচতীয়া ধনেৰে আলি পদূলি নিৰ্মাণ কৰিছে, বিদ্যালয়বিলাকত কিতাপ যোগান ধৰিছে, ক'ৰবাত আত্মজনক তেওঁ সহায় কৰিছে। তেখেতে আমাক খোৱাঙৰ কাৰণে বিধায়ক নোহোৱাকেই ইতিমধ্যে যোৱা 5 বছৰে বহুত কৰিছে। সেয়েহে খোৱাংবাসী ৰাইজে এবাৰ বিজু দুৱৰাক সেৱক ৰূপে বিচাৰিছে, স্পষ্ট কথা। বিজু দুৱৰাক খোৱাংবাসী ৰাইজে বিপুল ভোটত ভোট দি সেৱক হিচাপে প্ৰতিষ্ঠিত কৰিব। ধন্যবাদ জনাইছোঁ। মহিলা মৰ্চাৰ কোনোবা যদি আছে, মই অকণমান বাইদেউ আপোনাৰ লগতে মই গৈ আছোঁ। কওকচোন, আপোনালোকৰ প্ৰাৰ্থী শ্ৰীযুত চক্ৰধৰ গগৈ, তেখেতসকল কিয় নিৰ্বাচিত কৰিব বিচাৰিছে আকৌ তৃতীয়টো কাৰ্যকালৰ বাবে? আমি এইটো কাৰণতে বিধায়ক মহোদয়ক বিচাৰোঁ, যিহেতু খোৱাং সমষ্টিৰ উন্নয়নৰ যি গতিধাৰা, সেই গতিধাৰাটো তেওঁৰ দিনতে সম্ভৱ হৈছিলে। যেতিয়াই কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া আমি কোনো উন্নয়ন আচলতে আমি দেখাই নাছিলোঁ। তেখেতসকলে মাত্ৰ সূতা কম্বলৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনীতি কৰিছিলে। আৰু আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াই তেখেতৰ দিনতে আমাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি মহিলাসকলৰ যিবিলাক আঁচনি, অৰুণোদয় হওক বা আত্মসহায়ক গোটৰ মহিলাসকলৰে হওক, সকলোৰে কাৰণে তেখেতে যি প্ৰচেষ্টা প্ৰয়াস ৰাখিছে, সকলো তেওঁৰ দিনতে সম্ভৱ হৈছে। আৰু সেইকাৰণে আমি চক্ৰধৰ গগৈ ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে বিচাৰোঁ। মই অকণমান হয় বাইদেউ আপোনাৰ ওচৰলৈ মই বাৰে বাৰে কৈছোঁ, হ'ব হয় জিন্দাবাদ। মই আহি আছোঁ বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেখেতে বিজেপিৰ তেখেত প্ৰতিনিধি, ভাৰতীয় জনতা পাৰ্টীৰ, তেখেতসকলে কৈছে আঁচনি দিছে বহুত, সবলীকৰণ হৈছে, সেইবাবে বিজেপিয়ে আকৌ চক্ৰধৰ গগৈক জিকাব বিচাৰিছে। আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, কিয় আপোনালোকৰ প্ৰাৰ্থীক ভোট দিব লাগে? আঁচনিৰ 1250 টকা একমাত্ৰ নিৰ্বাচনী প্ৰলোভন, উদ্যমিতা আঁচনিৰ 10,000 টকা ধন দিবলৈ যাওঁতে আমাৰ মহিলাসকলক 4 বছৰ 4.5 বছৰ কাম কিয় চুচৰালে? চুচৰাই ডেইলি ঘৰৰ কাম কাজ কাটি কৰি খাই মহিলাই কিয় ঘৰৰ বাউণ্ডৰীৰ ভিতৰৰ পৰা পুৰুষসকলৰ শাসন নেমানি কিয় অৱহেলিত অনাদৃত হয়? কিয় ঘৰৰ বাহিৰলৈ যাব পৰা লগীয়া হ'ল? কিয় মহিলাসকলৰ বিনা বহুমূলীয়া সময়খিনি নষ্ট কৰি বাৰম্বাৰ অহা যোৱা কৰালে? কিয় একাউণ্টত ধন দিব নোৱাৰিলে? যদি আঁচনিৰে উন্নয়ন কৰিবলৈ মন কৰিছিলে, নিৰ্বাচনী টুপেৰে নহয়, বিবেকবান চিন্তাৰে, সুস্থ ৰাজনৈতিক এটা পৰিৱেশেৰে খোৱাং সমষ্টিৰ উন্নয়ন কৰক। সুস্থ ৰাজনৈতিক বাতাবৰণ, এটা শৈক্ষিক চিন্তাধাৰা। খোৱাঙৰ বিভিন্ন সমস্যা আছে, 2খনকৈ কলেজ আছে, তাত এটা বিজ্ঞান শাখা নাই। সেই তেনেকুৱা চিন্তা খোৱাঙৰ যিবিলাক মাত্ৰ সন্মুখৰ ৰাস্তাকেইটা ব্লক দিলে সেই ৰাস্তাৰ উন্নয়ন কৰা নুবুজায়, 2-4খন দলং দিলে উন্নয়ন কৰা নুবুজায়। খোৱাঙৰ ভিতৰুৱা ৰাস্তাবিলাকলৈ যাওক, আপোনালোকে ভিতৰুৱা ৰাস্তা চাওক গৈ, মানুহ অহা যোৱা কৰিব নোৱাৰে, এটা কদৰ্য পৰিৱেশ। সেই কদৰ্য পৰিৱেশৰ অৱসান কেতিয়া ঘটাব? আৰু তেনেকুৱা বাতাবৰণ ইয়াৰ পৰা প্ৰলোভিত বাতাবৰণ নাইকিয়া কৰি এটা সুস্থ সবল ৰাজনৈতিক পৰিৱেশ দিবলৈ খোৱাং সমষ্টিলৈ লুৰিণজ্যোতি গগৈ আহি আছে। গতিকে ৰাইজে এবাৰ বিবেকবান সৎ চৰিত্ৰৰ সততা, নিজৰ আদৰ্শত সদায় অটল থকা, কাৰো ওচৰত হীনত নকৰা লুৰিণজ্যোতি গগৈ খোৱাঙৰ ৰাইজে ভোট দি জয়যুক্ত কৰিব। এইটো কাম কিয় কৰিছে কওক? এই কামটো কিয় কৰিছে?
মই এজনকে লৈছো নকৰিবা এই কামটো নকৰিব দাদা মই আহিম এগৰাকী কেনেকে মই এগৰাকী মহিলা লৈছো ইফালে লৈছো মই আহি আছো তেনেকে নকৰিব মই এজন মহিলা লৈছো ইফালে এজন মহিলা লৈছো মই বিজু দুৱৰাৰ এগৰাকী সমৰ্থক মহিলা মই আহিম দাদা চাওক মই এজনকে লৈ আছো হয় বাইদেউ আহক বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো আমি খোৱাং সমষ্টিত এনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছো যিয়ে আমাৰ লোকেল খোৱাঙৰ হ'ব লাগে কাৰণ আমি মাতৃক গৰ্ভক আমি হেৰি কৰিব বিচৰা নাই সেইটো কাৰণে মাতৃয়ে যাতে আমি এনেকুৱা এজন ইয়াত সন্তান জন্ম দিব পৰা নাই নেকি আজি যে তেওঁবিলাকে লাই পুলিৰ পৰা আনি ইয়াত যে বিধায়ক খেলাইছে বাকী আমি ২৬টা বছৰ যিটো ভুক্তভোগী হলো তেওঁবিলাকে এইবাৰ লুৰিণক ইয়াত আনিছে লুৰিণতো সেই একেই হ'ব সেইটো কাৰণে আমি নিজৰ সমষ্টি নিজৰ মাতৃভূমিৰ এজনক আমি প্ৰাৰ্থিতা দিছো আৰু তেওঁক আমি বিপুল ভোটত জয়যুক্ত কৰিম আৰু বহুত আমি আদিবাসী মহিলা ওলাই আহিছো ধন্যবাদ জনাইছো মই অকণমান সন্মুখলৈ আহিছো নহয় আপোনালোক বহক মই অনুষ্ঠানটো শেষ কৰি মই অকণমান বহিবলৈ কৈছো সকলোকে বহক অনুৰোধ কৰিছো বহক সকলোকে অনুৰোধ কৰিছো বহক সকলোকে অনুৰোধ দাদা আপুনি বহক মই আপোনাৰ ওচৰলৈ যাম মই আপোনাক কৈছো চাওক সকলোকে বহি দিয়ক মই অনুৰোধ জনাইছো এনেকে নহয় আপোনালোকে যদি ভাবিছে এনেকে অনুষ্ঠানটো কৰিব মই বিচাৰিম এইটো নহয় সকলোকে অনুৰোধ কৰিছো আপোনালোক বহক মই এই দাদাকেইজনক কৈছো আপোনালোক বহক চাওক মই একো পাৰ্চেলিটি কৰা নাই মই ইয়াৰ এগৰাকী ৰ'ব ইয়াত এজনী মহিলাক লৈছো কি কৰিছো কওক মই কি কৰিছো ৰ'ব চকী কিয় কম দিছে আমাক চকী কিয় কম দিলে প্ৰথম কথাটো চকী ইয়াত যেনেকে প্ৰথমতে পাৰি আছে আহিব লাগিছিল আপোনালোকে বহি পেলাই চকী ইয়াত এজন মহিলাক লৈছো ইয়াত এজন মহিলা ইয়াত এজন মহিলা আপুনি কি ক'ব কওক কি ক'বলৈ আছে আপোনালোকে আমাক চকী কম দিছে আপোনালোকে পাৰ্চেলিটি কৰিছে নহয় মই চকী ইয়াত যদি এখন কমো হৈছে কথা সমানে ক'বলৈ পাব কথা কোনোবাই বেছি ক'বলৈ নাপায় মই আপোনাক সুধিছো যে কথা আপোনালোকে কোনোবাই বেছি ক'বলৈ পাইছে নেকি কথা কোনোবাই বেছি ক'বলৈ পাইছে নাই পোৱা আপোনালোকৰ প্ৰাৰ্থীৰ সমৰ্থনত কওক ইছ্যু কি মূল ইছ্যুলৈ আহক ইছ্যুটো আমাৰ উন্নয়ন হৈছে বহুত উন্নয়ন হৈছে সেইটোকে কওক কি উন্নয়ন হৈছে আমাৰ 800 কিলোমিটাৰ ৰাস্তা বনিছে 20খন দলং বনিছে দাদা এইফালে যোনে কম বুলি কৈছে অকণমান সন্মুখৰ পৰা আঁতৰি দিয়ক মই আহিছো ক্লাছলৈ আহিছো অকণমান সন্মুখৰ পৰা আঁতৰি দিয়ক চাওক মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিজনক মই অনুৰোধ জনাইছো আপুনি 5জন মানুহ মোক চিলেক্ট কৰি দিয়ক তেওঁলোকে ক'ব 5জন মই 5জন মানুহ আপুনি চিলেক্ট কৰি দিয়ক এনেকে ক'ব বিজু দৌৰৰ প্ৰতিনিধিয়ে 5জন চিলেক্ট কৰি দিয়ক তেওঁলোকে ক'ব আৰু লুৰিণজ্যোতি গগৈৰ প্ৰতিনিধিয়ে 5জন চিলেক্ট কৰি দিয়ক তেওঁলোকে ক'ব এনেকে নহয় এনেকে আপোনালোকে যদি মাইক কাঢ়ি পেলাই কথা ক'বলৈ তাকেতো কৈছো সেইটো ডেফিনেটলি সোৱাংচাৰী বাসিন্দা হিচাপে আমি স্পষ্ট চবকে অনুৰোধ কৰো যে শান্তিৰে হওক কেলে এই বেয়া বদনাম আমাৰ যাব নালাগে আমি ইয়াৰ লোকেল আমি বাসিন্দা হয় তো আমাৰ ইয়াতে হয় শান্তি কোৱা নাই আমাক শান্তি হোৱাটো আমি বিচাৰো আমি অশান্তি কোৱা নাই শান্তিপূৰ্ণভাৱে লাগে আমাক শান্তিপূৰ্ণভাৱে লাগে মূল কথালৈ আহিব লাগিব সকলো বহক অনুগ্ৰহ কৰি আমাৰ নাৰীক অপমান কৰিছে এনেকুৱা বিজেপি দল নেকি আমাৰ নাৰীক অপমান কৰিছে অনুৰোধ কৰিছো অকণমান সকলো বহক আপুনি অকণমান বহকচোন অনুগ্ৰহ চাওক আপুনি বহিবলৈ কওক প্ৰথমতে মই 5জনকে আপুনি চিলেক্ট কৰি দিয়ক মই 5জনে ক'ব মই কৈছো যে আপুনি 5জন মানুহ চিলেক্ট কৰি দিয়ক 5জনে ক'ব বিজেপিৰ 5জন বিজু দৌৰাৰ প্ৰতিনিধিও 5গৰাকী চিলেক্ট কৰি দিয়ক আৰু লুৰিণজ্যোতি গগৈৰ প্ৰতিনিধিও 5গৰাকী চিলেক্ট কৰি দিয়ক এনেকে আপোনালোকে কথা এজনে যদি কথা কয় ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী মহিলাৰ ভাষ্য লৈছো অসম জাতীয় পৰিষদৰ এগৰাকী মহিলাৰ ভাষ্য লৈছো বিজু দৌৰাৰ প্ৰতিনিধি এগৰাকী মহিলাৰ ভাষ্য লৈছো তেনেকৈ যদি কোনোবা আহি পেলাই কয় মই ক'ম সম্ভৱ নেকি মই মানুহ এটা সকলোৰে ওচৰলৈ যাম এনেকে নহয় সুস্থ বিতৰ্ক এনেকে নহয় দাদা শনিবাৰ কম বুলি কৈছে তেখেতৰ ওচৰত যাব পৰা নাই যামতো এনেকেতো আমি কি উন্নয়নৰ কথা পাতিম কওক মই আপোনালোকে কৈছো যে আপুনি 5জন প্ৰতিনিধি বাদক মই 5জনৰ লগত কথা পাতিম সেই 5জনক সকলোৱে সমৰ্থন কৰিব এইফালৰ পৰা 5জন দিয়ক আৰু এইফালৰ পৰা 5জন দিয়ক এজনে যেতিয়া কথা নকয় আচলতে সেইটো আমাৰ এজনে যেতিয়া কথা কৈছে বাকীসকলে খেদি আহিব নালাগে এই নীতি তেওঁলোকে পৰিয়াল একেবাৰে নাপায় সেইটো অনুচিত কৰাটো কোনেও নাপায় সেইটো কৰাটো মই কৈছো যে 5জন দিয়ক আমি চাওক আমি নাৰী জাতিটো সন্মান কৰোঁ তেওঁলোকে আঙুলি থোৱাই কথা ক'ব নালাগে মেইন কথাটো আমাৰ মানুহবিলাক কিয় জাগ্ৰত হ'ল তেওঁলোকে আঙুলি থোৱাই কথা ক'লে মূল প্ৰসংগলৈ আহোঁ যে আমি খোৱাঙৰ উন্নয়নৰ কথা পাতি আছো দাদা আপুনি মই কৈছো যে 5জন দিয়ক মই 5জনৰ লগত কথা পাতিম আপোনালোকৰ প্ৰতিনিধিয়ে 5জন দিয়ক 5জনক দিয়া এইফালে 5জন দিব মই 5জনৰ লগত কথা পাতিম আৰু বিজু দৌৰাৰ প্ৰতিনিধিয়ে 5জনক দিয়ক মই 5জনৰ লগত কথা পাতিম আৰু আপোনালোক অনুগ্ৰহ কৰিছো পিছলৈ যাওক চকীখনৰ পৰা উঠি দিলে চকীখন হেৰাবই
মই আপুনি আপোনালোকৰ নেতাক কওক 5জন চিলেক্ট কৰি দিব। মই 5জন দিয়ক, মোক 5জন কওক, মই 5জনৰ ওচৰলৈ আহিম। হয়, প্ৰথমতে মই 5জনকে যাম, কাৰণ এইটো নিৰ্দিষ্ট সময়সীমা আছে। আৰু এনেকুৱা পৰিৱেশটো বৰ বেয়া লাগে। আপোনালোকে যেতিয়া অনুষ্ঠানটো নিজক চাব, নিজৰ ওপৰত খং উঠিব, মই এনেকুৱা কৰিছিলোঁ তেনেকুৱা লাগিব। আপোনালোকৰ প্ৰাৰ্থীক সমৰ্থন জনাব কওক। আপুনি অথনিৰ পৰা কৈ আছিল কম বুলি ভাবিছে। এই বাইদেউগৰাকী এটা প্ৰশ্ন কৈছিলে, উন্নয়নৰ কথা কৈছিলে। মই উন্নয়নৰ কথা বিশেষ মই ক'ব নাযাওঁ, যথেষ্টখিনি উন্নয়ন হৈছে। কিন্তু এটা কথা মই ক'বলৈ যাওঁ, 2016 চনৰ আগত যিখন চৰকাৰ আছিলে, সেই চৰকাৰখনৰ দিনত আই মাতৃসকলে পিতৃসকলে এটা কথা ভাবিছিলে যে মোৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'ব, ভাল এখন সংসাৰ কৰিব, ভাল এটা চাকৰি পাব বুলি ভাবিছিলে। কিন্তু এটা কথা 2016 চনৰ পাছত আই মাতৃসকলৰ মুখত 2016 চনৰ পাছত আহিলে। কিয় আহিলে মই কথাটো কৈ দিছোঁ। যুৱ প্ৰজন্ম হিচাপে মই দেখা পাইছিলোঁ 2016 চনৰ আগত আই মাতৃ এগৰাকীয়ে পিতৃ এজনে এডোখৰ মাটি 5 লাখ টকা 10 লাখ টকাত বিক্ৰী কৰি পিনে চাকৰি ল'বলগীয়া পৰিছিলে। এতিয়া 2016 চনৰ পাছত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত যিখন চৰকাৰ চলিছে, নৰেন্দ্ৰ মোদী যিখন চৰকাৰ চলিছে, সেই চৰকাৰখনৰ দিনত এটা বস্তু আমি দেখা পাইছিলোঁ, 1 টকা পইচা ঘোষ নিদিয়াকে এইখন চৰকাৰ দিনত চাকৰি। নিশ্চয় মই আহিম। মই এজন আচলতে আমি এই আগন্তুক 2026 যি নিৰ্বাচন, এই নিৰ্বাচনত আমি বুকুত এটুকুৰা জুই লৈ, বুকুত এটুকুৰা বেদনা লৈ আমি ভোটদান কৰিবলৈ ওলাইছোঁ। আচলতে আপোনালোকে সকলোৱে জ্ঞাত আমাৰ হিয়াৰ আমঠু, যাক হাৰ্ট অফ জুবিন গাৰ্গ বুলি কওঁ, সেই জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ তদন্ত আজিলৈকে আজি কথাৰ ফুলদাৰি মৰা তথাকথিত এই বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীজনে কৈছিলে, যদি আমি নিৰ্বাচনৰ আগত জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব নোৱাৰো, তেনেহ'লে বিজেপিক আপোনালোকে ভোট নিদিব। আজি সেই হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছো। আমি এটা স্পষ্ট কথা কওঁ, ৰাইজৰ দলে কেতিয়াও বিজু দুৱাৰৰ পক্ষত নাই। ধন্যবাদ। মই অকণমান বাইদেউ, মই একেবাৰে এইফালে যাব লাগিব। বিজু দুৱাৰৰ চাওক, আপোনালোকে অকণমান মোক ছাইডটো দিয়ক। কথা যিকেইজনে ক'ব নিশ্চিত হৈছে, অকণমান ইফালে যাওক। কি ক'ব দাদা? আপোনালোকৰ প্ৰাৰ্থীৰ কথাও কৈছে, আপোনাৰ পৰা পোনে পোনে মই সুধিছোঁ। আমাৰ কথা ৰাইজৰ, আমাৰ যিটো এতিয়া ৰাইজৰ দলে এগৰাকী কৈছে, মই পোনচাতে ক'ব বিচাৰোঁ, তাক আমি নস্বাত কৰিছোঁ। তেওঁ কৈছে যে ৰাইজৰ দলৰ লগত কোনো জড়িত নাই, কিন্তু নিৰ্দলীয় প্ৰাৰ্থী যি উপযুক্ত এগৰাকী প্ৰাৰ্থী হোৱাৰ কাৰণে আনকি ৰাইজৰ দলৰ বহু সদস্যসকলেও একটা সমৰ্থন আগবঢ়াইছে। এটা কথা কৈছোঁ, তেওঁলোকৰ এজেপি নেতাসকলে কৈছে যে অশোক সিংগালৰ কথা কৈছে, বিজয় গুপ্তাৰ কথা কৈছে। বৰ্তমান অসমত বাতৰি কাকতে জনাইছে, আপোনালোকৰ যোগেদি আমি জানিব পাইছোঁ যে অশোক সিংগালে সেই সমষ্টিত কি কৰি আছে, দুৰ্নীতি কি কৰি আছে, বা তেওঁবিলাকৰ বিজয় গুপ্তা কি কৰিছে, সেইবোৰ কথা তেনেকুৱা ধৰণে আজি এই ঐক্য মঞ্চ তেনেকুৱা ব্যৱস্থা খোৱাং সমষ্টি কৰিব বিচাৰিছে নেকি? যিগৰাকী ব্যক্তিৰ বয়সৰ জালিয়াতি, স্থানত ঠিকনাৰ জালিয়াতি আছে, সেইবোৰকে তেনেকুৱা ব্যক্তিক আমি কেতিয়াও মানি নল'ব। বিজু দুৱাৰা ৰাজ্যৰ দলৰ পৰা অব্যাহতি লৈছে, পদত্যাগ কৰিছে, আৰু এগৰাকী উপস্থিত ৰাইজে বিচাৰিছে, ৰাইজে বিচৰাৰ কাৰণে তেওঁলোকে ইমান চিঞৰি কৈছে। আপুনি অনুভৱ কৰক, তেওঁলোকৰ লগত এগৰাকী যোগ্য বিধায়কসভাৰ যোগ্য ব্যক্তি নাই, তেওঁলোকে লোকৰ কাৰণে টেটু ফালি চিঞৰিছে। এগৰাকী যুক্ত নাই, উপযুক্ত থকা লোকৰ কাৰণে টেটু নাফালিলেহেঁতেন। সেইকাৰণে মই কৈছোঁ বিজু দুৱাৰা এগৰাকী উপযুক্ত হিচাপে। আকৌ আহিম বাইদেউ, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। অকণমান অনুগ্ৰহ কৰিছোঁ পিছলৈ যাওকচোন। মই অনুগ্ৰহ কৰিছোঁ পিছলৈ যাওক, অকণমান পিছলৈ যাওক। মই কথাখিনি মই আপোনাক অকণমান হ'লেও সময় দিম, কাৰণ মই কথা দিছিলোঁ, আপুনি নক'লেও মই দিম। মই আপোনাক কমেণ্ট কৰিছোঁ। কি ক'ব বাইদেউ? তেওঁলোকে যে কৈছে জুবিন গাৰ্গৰ ন্যায়ৰ কথা, মই ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গ জীয়াই থকা অৱস্থাত কিন্তু কৈছিল পলিটিক্স নকৰিবা বন্ধু, কিন্তু আজি এই যি মিত্ৰতা দল আছে, ৰাইজৰ দল, কংগ্ৰেছ, এজেপিয়ে লগ লাগি কিনে আজি তেওঁলোকে কিন্তু ৰাজনীতি কৰি আছে। কৈছিলে কংগ্ৰেছ বিজেপিতকৈ বহুত গুণে বেয়া, বিজেপিয়ে বহুত কাম কৰি আছে বুলি, কিন্তু জুবিন গাৰ্গে জীৱিত অৱস্থাত কৈ গৈছে। তাৰ উপৰি মই ক'ব বিচাৰিছোঁ, আমাৰ যেতিয়া কা আন্দোলন হৈছিল, আমাৰ যুৱক যুৱতীক এটা আৱেগিক সৃষ্টি কৰি উলিয়াই আনিছিল, সেই আন্দোলন এই নেতাজনে কিন্তু আজি নেতা হ'বলৈ ওলাইছে। সেই যে 5জন ৰাইজে শ্বহীদ কৰিলে, তেওঁলোকৰ মাতৃ ওচৰলৈ গৈ আপোনালোকে প্ৰশ্ন কৰক যে তেওঁলোক কিমান বিষাদৰে আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, একেলগে দুজন ল'ম, তাৰপিছত আপোনালোকৰ দুজন ল'ম। নহয়, মই উন্নয়নৰ কথা ক'ব যাবই বিচৰা। চাওক, কথাখিনি কোনেও যদি কাৰো কথা নুশুনে, তেখেতসকলে কওঁতো আপোনালোকে মনে মনে থাকিব লাগিব। আপুনি নাই আপোনালোকক কোৱা নাই, নাই আপুনি নাই, আপুনি মনে মনে নাই, আপুনি একদম কেমেৰাত জিলিকি আছে। উন্নতি কিমান হৈছে এইটো বিপৰীত পাৰ্টীয়ে দেখিও নেদেখে, চকু মুদা খুলি ভাও ধৰে। কাৰণ যিবিলাক জেগাত উন্নতি হৈছে, য'ত বানপানী আজি 60 বছৰে চৰকাৰে নিয়াবই নোৱাৰিলে, তাত আজি বানপানী নিমূল কৰিছে বিজেপি চৰকাৰে। তাতকৈ এটা মই কথা কওঁ দেই, যে চাওক, যিটো পাৰ্টীয়ে কোনে সমষ্টিত খেলিবলৈ আহিয়ে জালিয়াতি আৰম্ভ কৰিলেই, তেখেতলোকে আকৌ
তেখেতলোকে আকৌ কেনেকে আশা কৰিব পাৰে যে ৰাইজে তেখেতলোকক ভোট দিব? তেখেতে বয়সৰ জালিয়াতি কৰিছে, এডেছৰ জালিয়াতি কৰিছে, জালিয়াতি কৰি ইয়াক খোৱাং সমষ্টিত আহিছে। তাৰ ওপৰত আৰু এটা ভাবি চাওক, দাহকতীয়াৰ পৰা তেখেতে ৰ'ব, দাহকতীয়াৰ পৰা তেখেতে ধানৰ হিচাপ নিদিয়াকে খোৱাং সমষ্টিত আকৌ লুটিবলৈ আহিছে। কেইবাটাও অভিযোগ উত্থাপন কৰিছে। প্ৰথমতে ক'লে কিবা বয়স জালিয়াতিৰ কথা, তাৰপিছতো কিবা কিবি অভিযোগ উত্থাপন কৰিছে। মই দুজন একেলগে ল'ম অসম জাতীয় পৰিষদৰ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই কথাখিনি কেনেকৈ ক'ব আৰু আপোনাৰ প্ৰাৰ্থীৰ সমৰ্থনত? বয়স জালিয়াতিৰ যি বিষয়, এই বিষয়টো সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ আগত আমাৰ তথ্য দাখিল কৰিছে আৰু নিৰ্বাচন আয়োগে এইটোত স্বীকৃতি প্ৰদান কৰিছে। বয়সৰ জালিয়াতিৰ কথা যদি কিবা হোৱা আছে তেখেতসকলে নিৰ্বাচন আয়োগৰ আগত দাখিল কৰক। আৰু দ্বিতীয় কথা, লুৰিণজ্যোতি গগৈ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজন কিছুলোকে কৈ আছে যে বাহিৰৰ সমষ্টিৰ পৰা আহিছে, বেলেগৰ পৰা আহিছে। জকাই পঞ্চায়তৰ অন্তৰ্গত কলিয়নী বুথ নম্বৰত তেখেতৰ ভোটাধিকাৰ আছে, হয়নে নহয় সুধি লওক। আৰু এটা কথা বিজেপি দলে যি কৰিছে নকৰিছে, চবতকে প্ৰথম বিজেপি দলে এটা কাম কৰক, নিজৰ দলৰ পৰা এজন মুখ্যমন্ত্ৰী উলিয়াই দেখুৱাওক। নিজৰ দলৰ বিজেপি দলৰ এজন মুখ্যমন্ত্ৰী বনাই প্ৰথম দেখাওক, পিছৰ কথা পিছত ক'ব। আৰু সুনীতা, হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰে, 53 বছৰ বিদেশীৰ বোজা অসমক দি বাংলাদেশৰ হিন্দুসকলক নাগৰিকত্ব দিব বিচাৰিছে। কিন্তু তাৰ পৰৱৰ্তী চাহ জনগোষ্ঠীয়ে 200 বছৰ দীকাল অসমত থাকিলে কিয় চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা দিব পৰা নাই? এইটো এটা জাতীয় বিষয়, এই বিষয়টোৰ ওপৰত তেখেতসকলে উত্তৰ দিব লাগে। আচলতে আপোনাৰ ওচৰলৈ আহিম আকৌ, মই এজন ফ্ৰেছ এজন আপোনাৰ ওচৰলৈ আহিছোঁ, দুজন লৈ মই আহিম আকৌ অকণমান পিছত। মই চাহ জনগোষ্ঠীৰ ল'ৰা এজন হয়। আজি বিজেপিয়ে চাহ জনগোষ্ঠী হৈ আপোনাৰ একো কৰা নাই। আজি সিহঁতি প্ৰথমে আহি তাহাঁতৰ ভিজন ডকুমেণ্ট, যেতিয়া ডিঙি ফুলাই শিৰ ফুলাই চিঞৰি কৈছিলে যে আমাৰ ভিজন ডকুমেণ্ট এইটো হয়। আজিৰ ডেটত আপোনাক ডিঙি ফুলাই শিৰ ফুলাই ক'ব কওকচোন, ভিজন ডকুমেণ্টৰ কিমানখিনি এচিভ হ'ল? 25% এচিভ হোৱা নাই। আজি ব্ৰহ্মপুত্ৰ খান্দিম বুলি কৈছিলে, 10টা ল'ৰাই কোৰ লৈ ব্ৰহ্মপুত্ৰ খন্দাও আমি দেখা নাই। 500 বেডেড 36খন জিলাত হস্পিটেল হ'ব বুলি কৈছিলে, 13খনত হৈছে 100%। আপুনি জলসিঞ্চন ব্যৱস্থা, মই কোৱা নাই, ভিজন ডকুমেণ্ট তাহাঁতৰ ডিঙি ফুলাই কোৱা। জলসিঞ্চনৰ ব্যৱস্থা প্ৰত্যেকটো 100% পথাৰত আমি পুৰা ব্যৱস্থা কৰিম। আপুনি আজি চক গৈ যাওক, আমাৰ ডিব্ৰুগড়ত চক গৈ যাওক নাই। আৰু এটা কথা, চাহ জনগোষ্ঠী জনজাতিকৰণ, মাটি পট্টা আৰু হাজিৰা এইটো নহ'ল, আমিতো এইবোৰ বিচৰা নাছিলোঁ। প্লাছ আপুনি অৰুণোদয়, আপুনি চালানত এদিন যাব, চব হৈ আছে। অৰুণোদয় আপুনি নিজৰ ব্যক্তিগত কাৰণে জাতিটোক বৰ্বাদ নকৰিব, নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে বৰ্বাদ নকৰিব। নিৰ্দলীয় প্ৰাৰ্থী বিজু বৰুৱাৰ দুজন প্ৰতিনিধিৰ ওচৰলৈ কথা পাতিম। হয়, অকণমান আগলৈ আহক, তেখেতসকলে আগলৈ আহিব লাগে, আপোনালোক অকণ পিছলৈ যাওক, আপোনালোক অকণ পিছলৈ গ'লে হৈ যাব। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি হ'ব বিজু বৰুৱা নিৰ্বাচিত হ'লে, কিয় জয় কৰাব, একেকেইটা প্ৰশ্নকে সুধি আছোঁ। প্ৰথম কথা হ'ল, আমি যোৱা 25টা বছৰ আমি বহিৰাগতৰ আমাৰ ইয়াত বিধায়ক বনাই আহিছোঁ। বহিৰাগতক আমি বিধায়ক বনাই আহি বিধায়ক বনোৱাৰ কাৰণে আমাৰ খোৱাং সমষ্টিটো একো উন্নতি নহ'ল। এইবাৰ সেইটো কাৰণে আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজু বৰুৱাক আমি মনোনীত কৰিছোঁ। তেখেতলোকে কৈ আছে, আমি কংগ্ৰেছৰ আপুনি এখন পতাকা দেখুৱাব পাৰিব নেকি? আজি কংগ্ৰেছৰ তাত এখন কংগ্ৰেছৰ পতাকা দেখুৱাব নোৱাৰিলে। আমি এবাৰ আমাৰ স্থানীয় লাগিব, আমাক স্থানীয় মানুহ লাগিবই, তেতিয়াহে আমাৰ খোৱাং সমষ্টিটো উন্নয়ন হ'ব। নহ'লে আমাৰ খোৱাং সমষ্টিটো আৰু পিছ পৰি গৈয়ে থাকিব। আমাৰ বহিৰাগতৰ কাৰণে আমাৰ খোৱাং সমষ্টিটো কেতিয়াও কঠিয়া এটা কথা তেখেতকো সুধিছিলোঁ যে আচলতে কিয় নিৰ্বাচিত কৰিব? হয়, খোৱাং সমষ্টিৰ তেখেত বাসিন্দা, মূল জিকি পেলাই কি কাম কৰিব? মই আপোনালোকক সুধিছোঁ, ৰ'ব, আপুনি যিটো ক'ম বুলি আহিছে প্ৰশ্নটো সুধি ল'ব দিয়ক, কি কৰিব জিকি পেলাই, মোক সেইটোকে কওকচোন। চাওক, আজি লুৰিণজ্যোতি গগৈ আহিছে তিনিচুকীয়া হেৰিয়ৰ পৰা লাই বুলি পাইছে, সিহঁতৰ হেৰি নাই নেকি? সিহঁতৰ লোকেল এজনৰ ঠাই চাওক, লোকেল এজনৰ ঠাই চাওক, যদি দম আছে যদি
সিহঁতে লোকেল উঠাব পৰা নাই তিনিচুকীয়া লাই বুলি পাই আহিছে ইয়াত আপুনি চাওক সিহঁতি কৈছে বয়সৰ কথা কৈছে কিবা দিছিলে আপোনালোকৰ ইলেকশ্যন হ'ব দিছে বয়সটো বাঢ়িব লাগে বয়সটো বাঢ়িব লাগে আপোনাৰ ওচৰলৈ আহিছোঁ দুজন ওচৰলৈ যাওক খুব চমুকৈ অকণমান পিছলৈ যাওক দাদা অকণমান পিছলৈ যাওক একদম ডাইৰেক্ট কৈছোঁ দেই এইটো এটা কথা কি সকলোৱে অলপ মানে নিজকে কণ্ট্ৰল কৰক প্ৰত্যেকৰ কথাখিনি আমি শুনো আপোনালোকে কওক আমিও কওঁ মই ভাৰতীয় জনতা পাৰ্টি প্ৰতিনিধিত্ব কৰিছোঁ প্ৰথম কথা হ'ল কি যে ইয়াতে বিভিন্ন ধৰণৰ কথা ওলাইছে এই যে উন্নয়নৰ কথাটো খোৱাং সমষ্টিৰ উন্নয়নৰ কথাটো ওলাইছে আজিৰ তাৰিখত আপোনালোকে আমি প্ৰত্যেকেই ধৰি লওক কি কয় অনুভৱ কৰোঁ অসমৰ প্ৰত্যেকজন জনতাই এটা অনুভৱ কৰে অসমত যিখন গতিশীল চৰকাৰ চলি আছে এই চৰকাৰখনৰ কাৰণে আজিৰ তাৰিখত খোৱাং সমষ্টিৰ যিবিলাক বাট পথৰ সমস্যা আছে এইখিনি সমাধান কৰাত কোনো মানে জটিলতা নাই কোনো অসুবিধা নাই যিখন চৰকাৰে IIM প্ৰতিষ্ঠা কৰিছে যিখন চৰকাৰে স্কিল ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছে যিখন চৰকাৰে কি কয় এই ধৰি লওক কি কয় অসম মালাৰ পথ নিৰ্মাণ কৰিছে যিখন চৰকাৰে নিকা নিযুক্তি ধৰি লওক জৰিয়তে সকলো মেধা ছাত্ৰ ছাত্ৰী নিশ্চিত কি কয় নিৰাপত্তা প্ৰদান কৰিছে জীৱন যাপন কৰিব পৰাকৈ এটা পৰিৱেশ দিছে আমাৰ গড় কেইটা ৰক্ষা নাপালে যিজন মানুহৰ কাৰণে আজি তাৰিখত আমাৰ যিটো ন্যায় ধৰি লওক আহি অসমখন গাত কৰিলে আৰু আমাৰ মাটি দখল কৰিলে সেই মানুহজনক আপুনি ঠিক আছে অসম প্ৰস্পেক্টিভৰ কথাখিনি কৈছে অসম প্ৰস্পেক্টিভৰ কথাখিনি কৈছে কিন্তু আমি যদি বিগত বিধানসভাখন চাওঁ মই অকণমান অনুৰোধ কৰিছোঁ বাইদেউ ভাইটিহঁত অকণমান ৰ'বা যে বিধায়ক চক্ৰধৰ গগৈ যদি কাৰ্যক্ৰমণিকাখিনি আমি বিধানসভাত চাওঁ যি ধৰণে আপুনি চৰকাৰখন তড়িৎ গতিত আগবাঢ়িছে বুলি আপুনি কৈছে গগৈ ডাঙৰীয়াৰ কাৰ্যপন্থা কিন্তু সিমান তড়িৎ গতিত আগবঢ়া নাই যেন আমাৰ সংবাদকৰ্মীৰ হৈছে অনুভৱ হয় যিটো বিধানসভাৰ দাতাই যিটো কথা কয় বিধানসভাৰ দাতা আপুনি সেই কথাটো কিদৰে বিশ্লেষণ কৰিব চাওক আজিৰ তাৰিখত আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়া আমি বিধানসভাৰ গোটেই পৰিস্থিতিটো বিধানসভাত যিটো তেওঁৰ এক্টিভিটি আমি দেখিছোঁ তেওঁ কোনো কাৰণত বিগত কোনোজন বিধায়কৰ তুলনাত তেওঁৰ এক্টিভিটি কেতিয়াও তলত হ'বই নোৱাৰে আমি দেখিছোঁ আমি এটা বাস্তৱ আমি ধৰি লওক প্ৰতিচ্ছবি দেখিছোঁ তেওঁলোকে শুনাৰ ধৈৰ্যটো ৰাখিব লাগে মই শুই উঠি যিটো ৰাস্তাত দেখা পাওঁ সাৰ পাই প্ৰথমতে যিটো ৰাস্তা দেখা পাওঁ সেই ৰাস্তাটো বৰ্তমান 62 কোটি টকাৰে নিৰ্মাণ হৈ আছে এটা ৰাস্তা 62 কোটি টকাৰে নিৰ্মাণ হৈছে ইয়াত সেই ৰাস্তাৰে অহা যোৱা কৰা অধিকাংশ কিন্তু ইয়াত উপস্থিত আছে আৰু সেই যাতায়াতৰ সুচল কৰিবৰ কাৰণে তাত এটা ৰাস্তাত ৰেলৱে অভাৰব্ৰিজত 50 কোটি টকাৰে এখন অভাৰব্ৰিজ নিৰ্মাণ হৈছে সেই কথা তেওঁলোকে স্বীকাৰ নকৰে বা সেই কথা শুনাৰ ধৈৰ্য নাই এতিয়া সেই কথা যদি ক'বলৈ যাওঁ তেওঁলোকে খেদি আহিব মই তেখেতসকলকে আছে মই অকণমান আহিছোঁ আপুনি অনুগ্ৰহ কৰি অকণমান পিছলৈ যাওক আমি আমাৰ বেলেগৰ কথা ক'বলৈ নাযাওঁ খোৱাং সমষ্টিত মুঠতে উন্নয়ন হোৱা নাই শৈক্ষিক দিশত যিহেতু মই ভাৰতীয় জনতা উন্নয়ন বহুত হৈছে বাইদেউ উন্নয়ন বহুত হৈছে হয়তো আপুনি দেখি পোৱা নাই আপুনি গাঁৱলৈ যোৱাই নাই বাওকিতালৈ যোৱাই নাই খোৱাং সমষ্টিৰ বিধায়ক আৰু বিধায়কৰ অঙহী বঙহী উন্নয়ন হৈছে খোৱাং সমষ্টিৰ একো উন্নয়ন হোৱা নাই যদি এইটো কথা আমি বিশ্বাস কৰিম আপোনালোকে গাঁৱলৈ যোৱাই নাই বাগিচালৈ যোৱা নাই বিধায়কৰ অঙহী বঙহী উন্নয়ন হৈছে এই কথা কিন্তু বিজেপি কৰ্মীৰ কথা হ'লে ক'ব পাৰে খোৱাঙৰ যদি উন্নয়ন হৈছে কেৱল মাত্ৰ বিধায়কৰ ভায়েকৰ উন্নয়ন হৈছে খোৱাঙৰ যদি উন্নয়ন হৈছে কেৱল মাত্ৰ বিধায়কৰ ভনীজোৱায়েকৰ উন্নয়ন হৈছে তাৰ বাহিৰে খোৱাঙত কোনো উন্নয়ন হোৱা নাই খোৱাঙৰ মেইন মূল ৰাস্তা উন্নয়ন হৈছে নেকি দেখাওক প্ৰমাণ দেখাওক আপোনালোকে কালি মোৰ লগত ওলাব বাগিচালৈ যাম আৰু গাঁৱলৈ যাম উন্নয়ন দেখাই দিম কালি ওলাব মোৰ বাকতলি পথাৰ সোণোৱাল গাঁও আমাৰ মৰিয়ালি চাব মৰিয়ালি দুচকীয়া 4চকীয়া দূৰৰ কথা দুচকীয়া ৰাস্তা কাঢ়ি নাযায় নক'ব চক্ৰ গগৈ নিজৰ উন্নয়ন কৰিলে বাইদেউ আপোনাৰ নাই উপায় নাই এইটো কোনে ক'ব মই এটাই কৈছো তেওঁলোকে যে উন্নয়ন বুলি কৈছে আপোনালোকে আমাৰ
ইয়াত সকলোৱে নিজৰ নিজৰ প্ৰতিনিধিজনক MLA বিধায়ক বনাবৰ কাৰণে মন কৰিছে। এতিয়ালৈকে কোনো এজনে কোৱা নাই যে খোৱাং সমষ্টি খেতিয়কসকলৰ বাবে আমি কল ষ্টাৰ্ট আনিম, ছাত্ৰ ছাত্ৰীৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ বিদ্যালয় এখন আনিম, এনেধৰণৰ প্ৰশ্ন কোনো ধৰণে কোৱা নাই। আমাৰ নিবনুৱাসকলৰ কাৰণে আমুকটো কৰিম, এনেধৰণৰ মন্তব্য কোনো এজন প্ৰাৰ্থীৰ ফালৰ পৰা সদস্যসকলে আহি কোৱা নাই। শুনিছা, আপুনি আজি ইয়াত জানি দুখ পাব, খোৱাং সমষ্টিত এতিয়ালৈকে ছায়েন্স কলেজ এখন নাই। মই খেতিয়কৰ পুত্ৰ, ইয়াত কল ষ্ট'ৰ এটা নাই। কোনো এটা প্ৰতিনিধিয়ে আজিলৈকে এইখিনি কাম কৰিম বুলি কোৱা নাই। কিন্তু যিজন লাই বুলি প্ৰাৰ্থী আহিছে, তেখেতক দুলীয়াজানত নাহকটীয়া ৰাইজে যোগ্য বুলি নাভাবিলে। 24ত লোকসভাত আমাৰ ডিব্ৰুগড় লোকসভাৰ ৰাইজে যোগ্য বুলি নাভাবিলে, তেতিয়াহ'লে আমাৰ খোৱাং সমষ্টিয়ে কিয় যোগ্য বুলি ভাবিম? বাইদেউ কি ক'ব? খোৱা পানীৰ বিষয়টো গম পাইছে নহয়, নল আছে নলা নাই, তাতো পানী নাই, মানে সেইটো জ্বলি জ্বলি মৰ বুলি ক'লেও বেয়া নহয়। তেনেকুৱা ধৰণৰ উন্নয়ন বুলি ক'লেনো কি হৈ আছে আজি? উন্নয়ন আমি আমাৰ চকুত তুমি দেখা নাই, যি হৈছে সেই সামান্য। মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ, এনেকৈ আপুনি অন্ততঃ তেখেতসকলৰ কথা শুনিবলৈ দিয়ক, তেখেতসকলৰ কথা শুনিবলৈ দিয়ক, অকণমান বহক। আচলতে খোৱাঙৰ পৰিৱেশটো এয়া। অকণমান মই অনুগ্ৰহ কৰিছোঁ, অকণমান ৰওক। মই আপোনালোকৰ প্ৰতিনিধিৰ কাষলৈ গৈ আছোঁ। বাইদেউ অকণমান ৰওক। মই হাৰিয়া ডাঙৰীয়া প্ৰথম আপোনাৰ ওচৰলৈকে আহিছোঁ। অকণমান ৰওক, তেখেতসকলৰ কথাখিনি শুনক। অন্ততঃ আপোনালোকৰ প্ৰতিনিধিসকলে চাব, আপোনালোকে যেনেকৈ জিন্দাবাদ দিয়াটো তেখেতসকলে চাব, প্ৰতিনিধিসকলেনো কি কথা কৈছে সেইটোও চাব। অন্ততঃ তেখেতসকলক ক'বলৈ দিয়ক। হাৰিয়া ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। এটাই অভিযোগ উত্থাপন কৰিছে বা বিভিন্ন ধৰণৰ উন্নয়নৰ কথা আপোনালোকে যিদৰে সমান্তৰালভাৱে কৈছিল, যিখিনি কাম হৈছে সেইখিনি চৰকাৰৰ কৃপাত হৈছে, চৰকাৰৰ দায়বদ্ধতাত হৈছে। কিন্তু চক্ৰধৰ গগৈ যিটো বিধায়ক হিচাপে তেখেতৰ যিটো কাৰ্যক্ৰমণিকা, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আপুনি কিদৰে গোটেই প্ৰশ্নখিনি বিশ্লেষণ কৰিব? চক্ৰধৰ গগৈ এজন যোগ্য নেতা, 1 নম্বৰ কথা। নুশুনিছে? আপুনি কৈ যাওক, আপোনাৰ কথাটো শুনিব। চক্ৰধৰ গগৈ এজন যোগ্য নেতা আৰু তেখেতৰ নেতৃত্বত আমাৰ খোৱাং সমষ্টিত বিগত দিনত যোৱা 10টা বছৰত আমাৰ 20খনকৈ দলং হৈছে, 727 কিলোমিটাৰ আমাৰ ৰাস্তা হৈছে, 355টা আমাৰ ৰাস্তা হৈছে। বিশেষকৈ আমাৰ বাগিচা অঞ্চলত আমি আগতে ৰাস্তা পদূলি একো দেখি পোৱা নাছিলোঁ। স্কুল আমাৰ অকল LP স্কুল আছিলে, তাৰ পৰিৱৰ্তে আজি 5খনকৈ আমাৰ হাইস্কুল নিৰ্মাণ হৈছে। আৰু আমাৰ বাগিচা অঞ্চলত যিসকল লাইনৰ আমাৰ গলি, সেই গলিসমূহৰ কথা ইয়াত যিসকল আছে সকলোৱে সেইটো অনুভৱ কৰিব নোৱাৰিব। আমি বাগিচা অঞ্চলৰ পৰা লাইনৰ পৰা আহিছোঁ, আমি অনুভৱ কৰিব পাৰিছোঁ। য'ত ৰাস্তা হৈছে, আজি 27খন চাহ বাগিচাত আমাৰ ৰাস্তা হৈছে, সন্মানীয় বিধায়ক মহোদয়ৰ নেতৃত্বত হৈছে। এইখিনি কাম তেওঁ কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ যিসমূহ আমাৰ হাইস্কুল আছিলে, সেই হাইস্কুলসমূহ আমাৰ পথালিবাম, জকাই, কলখোৱা, মিৰিপথাৰ, কুটুহা, এই স্কুলসমূহ আমাৰ হাইস্কুলৰ পৰা হাই ছেকেণ্ডেৰীলৈ এটা কথা এজন বিজু দৌৰৰ প্ৰতিনিধিজনেও ক'লে বা জাতীয় পৰিষদৰ প্ৰতিনিধিজনে কৈছে যে ইয়াত মহাবিদ্যালয় আছে কিন্তু বিজ্ঞান শাখাটো নাই, উচ্চ শিক্ষাৰ বাবে। এই কথাখিনি তাৰমানে কিবা পৰিকল্পনা লৈছে নেকি বা অনাগত সময়ত আছে নেকি? অনাগত সময়ত আমাৰ যিহেতুকে আমাৰ বিজেপি চৰকাৰে হ'ব, আমাৰ বিধায়ক ডাঙৰীয়াই বনাব। চিয়'ৰ, সেইটো আপোনাৰ একদম চিয়'ৰ। মই অংকিত গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ যে শিক্ষাৰ যিটো অভাৱ আন্তঃগাঁথনিৰ, সেই প্ৰশ্নটো উত্থাপন কৰিছে। এই ক্ষেত্ৰত তেখেতে যিটো কথা ক'লে, এই কথাখিনি আপুনি কিদৰে চাব আৰু কিদৰে বিশ্লেষণ কৰিব? তেওঁ যিটো সমীক্ষা দিলে যে ৰাস্তা নিৰ্মাণ হৈছে, মথাউৰি নিৰ্মাণ হৈছে, য'ত কমিশ্যনৰ অংক থাকে, তাৰ উন্নত মানদণ্ডৰ কাম হ'ব নেকি? ৰাস্তাবিলাকৰ য'ত নে সুবিধা আপুনি ৰাস্তাবিলাক খোৱাং সমষ্টিৰ ৰাস্তা আপুনি আলিয়াগুৰি ভ্ৰমণ কৰিছে, কেইটা ৰাস্তা তেখেতে সঠিকভাৱে নিৰ্মাণ কৰিছে, কেইটা ৰাস্তা গুণগত মানদণ্ডভাৱে নিৰ্মাণ হৈছে, এইবিলাক তেখেতে পৰ্যবেক্ষণ কৰক। আৰু সুনীতা, মই নিজে এজন বিজ্ঞান শাখাৰ ছাত্ৰ, গতিকে মই অনুভৱ কৰোঁ যে খোৱাং সমষ্টিবাসীৰ বিজ্ঞান শাখা নোহোৱাৰ কাৰণে ভিতৰৰ অঞ্চলৰ, গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল কিমান অসুবিধাৰ সন্মুখীন হয়। আজি হালদিবি পাৰিছে জোন গাঁৱৰ পৰা এজন ছাত্ৰই, আজি খোৱাং পঞ্চায়তৰ মইনা গাঁৱৰ এজন ছাত্ৰই, তেখেতসকলে বিজ্ঞান শাখাত পঢ়িবৰ কাৰণে তেখেতসকলে মৰাণ নহয় বা ডিব্ৰুগড় যাবলগীয়া হয়। গতিকে সেই ছাত্ৰসকলৰ মৰ্মৰ বেদনা এই বিধায়কজনে বুজি পোৱা নাই। মই নিজে সদকম ছাত্ৰ সন্থা যেতিয়া আমাৰ খোৱাং আঞ্চলিক সভাপতি আছিলোঁ, তেতিয়া চক্ৰধৰ গগৈ ডাঙৰীয়াক এখন মেমৰেণ্ডাম দিছিলোঁ যে বিজ্ঞান শাখা আপুনি প্ৰৱৰ্তন কৰক। কিন্তু এজন ছাত্ৰ সন্থাই, এজন বিধায়কে আমাৰ দুখ কষ্ট তেখেতে ভেঙুচালি কৰি তেখেতে আজি তাৰিখত আমাৰ এই সমস্যাটো বুঢ়াঙে লগাইছে। গতিকে এইজন বিধায়কৰ বিৰুদ্ধে বা খোৱাং সমষ্টিৰ আজি অংগীকাৰবদ্ধ হৈছে, তেখেতসকলে বিপুল ভোটত পৰাস্ত কৰিব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, সময় বেছি নাই, হ'লেও যে তেখেতসকলে এটা কথা কৈছে যে আপোনালোকে অকণমান ৰ'ব, প্ৰশ্নটোতো এটলিষ্ট কৰিব দিয়ক। মই বেছি সময়
যে আপোনালোকৰ প্ৰাৰ্থীৰ প্ৰতি গুৰুতৰ অভিযোগ কোনে উত্থাপন কৰিছে যে চক্ৰধৰ গগৈ এজেণ্ট হিচাপে কাম কৰিছে। সেই কথাটোৱে আপোনাক ক'ম বুলি ভাবিছোঁ। হয়, মই এইটোকে আহিছোঁ। আমাৰ সেই অভিযোগটো কিয় উত্থাপন হৈছে? আমাৰ ৰাইজৰ দলৰ যিজন 2 নম্বৰী প্ৰতিনিধিয়ে এই অভিযোগটো উত্থাপন কৰিছিলে, তেখেতে গম পোৱা নাই ৰাইজৰ দলৰ তেখেতৰ বাহিৰে বাকী গোটেইবিলাক আমাৰ লগত আছে। আৰু এটা কথা, ভাৰতৰ জাতীয় কংগ্ৰেছৰ এখন ফ্লেগ দেখিছেনে? চাওক আপুনি, চাওক এইফালে চাওক। ভাৰতৰ জাতীয় কংগ্ৰেছৰ এখন ফ্লেগ দেখিছেনে আপুনি? ভাৰতৰ জাতীয় কংগ্ৰেছৰ খোৱাং সমষ্টিৰ 17টা মণ্ডলৰ গোটেই মণ্ডল প্ৰেচিডেণ্ট কেইজনেই বিজু দুৱাৰ লগত আছে। 206টা বুথৰ 206জন বুথ প্ৰেচিডেণ্ট বিজু দুৱাৰ লগত আছে। সেয়েহে খোৱাং সমষ্টিত এবাৰ বিজু দুৱাৰা জিন্দাবাদ। ধন্যবাদ জনাইছোঁ। বিজু দুৱাৰাক এবাৰ কোনেও ৰাখিব শেষৰ ফালে আহিব লাগিব। খাৰিয়া ডাঙৰীয়া এবাৰ জয় নিশ্চিত হ'ব। খোৱাং সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ কাৰণে ধন্যবাদ জনাইছোঁ। বিজু দুৱাৰাক খোৱাং সমষ্টিবাসীয়ে বিপুল ভোটত জয়যুক্ত কৰি সেৱক ৰূপে প্ৰতিষ্ঠিত কৰিব। ধন্যবাদ জনাইছোঁ। মই অকণমান ৰওক, মই অনুগ্ৰহ কৰিছোঁ অকণমান ৰওক। মই এটা কথা শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপুনি এই অনুষ্ঠানটো মই এবাৰ যাম, সামৰণি কৰিম। মই অনুগ্ৰহ কৰিছোঁ অকণমান ৰওক, যে এটা অভিযোগ উত্থাপন কৰিছে, মই তলতো তেখেতসকলে কোৱা শুনিছিলোঁ যে য'ত মই প্লিজ এক মিনিট যাওক, আপুনি বাহিৰত অকণমান পিছলৈ যাওক, যে য'ত কমিশ্যনৰ অংক থাকে ততহে বোলে চক্ৰধৰ গগৈয়ে কাম কৰে, একো উত্থাপন কৰিছে। একদম মিছা কথা। আৰু এটা কথা, একদম মিছা কথা। আৰু এটা কথা যে কি তেখেতৰ পৰিয়াল কেন্দ্ৰিক এটা কথা বতৰা ওলাইছে, এই কথাটো আপুনি কেনেকৈ বিশ্লেষণ কৰিব? পৰিয়াল কেন্দ্ৰিত তেখেতে যিসকল কৈছে, আমাৰ চক্ৰধৰ গগৈৰ কোনজন প্ৰতিনিধি আছে তেখেতৰ পৰিয়ালৰ? কোনজন আছে? প্ৰেচিডেণ্ট আছে নে, কাউন্সিলাৰ আছে নে, MLA আছে নে, তেখেতৰ কোনোবা কিবা আছে? আৰু কমিশ্যনৰ অংক কৈছে, তেওঁলোকৰ কিবা প্ৰমাণ আছে নেকি? এনেইতো মই যি কৈ দিব পাৰোঁ, মই যি কৈ দিব পাৰোঁ। এনে মই আপোনাক এটা কথা কৈ দিব বিচাৰিছোঁ, এতিয়া ঘৰে ঘৰে এটাই আমাৰ শ্লোগান চলি আছে, চবেই কৈ আছে ঘৰ ঘৰ চক্ৰধৰ, ঘৰ ঘৰ চক্ৰধৰ চলি আছে। অংকিত, মই শেষ সামৰণি মাৰিব লাগিব। ঘৰ ঘৰ চক্ৰধৰ, আৰু কোনো ধৰণৰ এলিগেশ্যন নাই যিটো আপুনি অভিযোগ উত্থাপন কৰিছে। আপোনাৰ মাধ্যমে অনুষ্ঠানটো মই সামৰণি মাৰিম। এই যিখিনি বাধা বিঘিনি কেনেদৰে অতিক্ৰম কৰি আপোনালোকৰ প্ৰাৰ্থীক জয় কৰাব? চাওক, চক্ৰধৰ গগৈ ডাঙৰীয়া ভৰিতালৰ মাটি তেখেত নাইকিয়া হোৱা ভয়ত স্থানীয় এজন তেখেতৰ মন্ত্ৰীক তেখেতে সমষ্টিত কেম্পেইনিং কৰিবলৈ মাতিছে। কাৰণ লুৰিণজ্যোতি গগৈ ভূতে তেখেতক খেদি ফুৰিছে, আৰু চক্ৰধৰ গগৈ তেখেতে গম পাইছে তেওঁ ভৰিতলৰ মাটি নাইকিয়া হ'ব, গতিকে স্থানীয় এজন মন্ত্ৰীক তেখেতে কেম্পেইনিং কৰিবলৈ লগাই ফুটাইছে। আমাৰ বিজেপি দলৰ প্ৰমাণ কৰে সকলো মন্ত্ৰী MLA জুড়ে লওক, আমাৰ কাৰ্যকৰ্তা হয়। চক্ৰধৰ গগৈ কিমান ভয় সব সমান। আমাৰ মন্ত্ৰী MLA যিমান কাৰ্যকৰ্তা আছে সব কাৰ্যকৰ্তা হিচাপে থাকে। তেখেতসকলে সপোন দেখি থাকক, আমাৰ সপোন দেখাত তেখেতসকলে সপোন দেখাত আমাৰ আপত্তি নাই, কিন্তু এবাৰ ৰাইজে হৃদয় স্থাপন কৰি লৈছে লুৰিণজ্যোতি গগৈক, এবাৰ বিপুল ভোটত জয়যুক্ত কৰিব। ধন্যবাদ। বিজু বৰা জিকিব, বিজু বৰা জিকিব, বিজু বৰা জিকিব 100%, 100%। বিজু বৰাক এবাৰ ধন্যবাদ জনাইছোঁ। আৰু শেষ অংশলৈ গৈছোঁ। বিজু বৰা জিন্দাবাদ, খোৱাঙৰ পৰিৱেশ, বিজু বৰা জিন্দাবাদ, এয়া খোৱাঙৰ পৰিৱেশ। জিন্দাবাদ। সকলোৰে সমৰ্থকসকলৰ গণতন্ত্ৰৰ উৎসৱ উদযাপন কৰিব তেখেতক লাগিছে। এয়া খোৱাং, এবাৰ পৰিৱেশটো চাওক। অসম বিধানসভা নিৰ্বাচনৰ উত্তপ্ত বতাহ বলিছে খোৱাং বিধানসভা সমষ্টিত। এফালে লুৰিণজ্যোতি গগৈ, চক্ৰধৰ গগৈ, আৰু এফালে বিজু দুৱৰা। কোন হ'ব খোৱাঙৰ জনপ্ৰতিনিধি? অহা 9 এপ্ৰিলত নিৰ্বাচিত হ'ব। কিন্তু আকৰ্ষণীয় হৈছে খোৱাং বিধানসভাৰ জনমত। আজিলৈ বিদায় দিছোঁ, ধন্যবাদ।